আমি তেওঁলোকলৈ ন'টিচ কৰা হৈছে 25 তাৰিখৰ ভিতৰত আমাৰ জানুৱাৰী 25 তাৰিখৰ ভিতৰত তেওঁলোকে যদি টকাখিনি মানে আদায় নিদিয়ে তেতিয়াহ'লে আমি তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা ল'ম বুলি তেওঁলোকলৈ ন'টিচ কৰা হৈছে। প্ৰতিটো লেচিয়ে নাই, তেওঁলোকে দিছে, খালি দুটামান মাৰ্কেট বজাৰত দুখনমান বজাৰত তেওঁলোকে অকণমান বেছিকৈ আছে, তেওঁলোকে দিম বুলি কৈছে, আমাক প্ৰতিশ্ৰুতি দিছে। চাই লওঁ আমি 25 তাৰিখলৈকে, 25 তাৰিখৰ ভিতৰত যদি আমি নেপাওঁ তেতিয়াহ'লে আমি আইনী ব্যৱস্থা নিদিওঁ। মই নিদিওঁ, অন্ততঃ মই নিদিওঁ, কাৰণ তেওঁলোকৰ ওপৰত আমি ইমান তেওঁলোকক এখন বজাৰ দিছোঁ, তেওঁলোকে আমাক, আৰু সেই বজাৰখনৰ পৰা যিখিনি আমি কৰ পাওঁ, সেইবিলাক কৰ কাটলৰ ওপৰতে আমি কিবাকিবি কাম কৰোঁ, আমি আমাৰ মানুহক দৰমহা পাতি আজি দিওঁ। গতিকে তেওঁলোকে যদি সেইখিনি আমাক নিদিয়ে, গতিকে আমি তেওঁলোকক নেক্সট টাইম ফালৰ পৰা দিয়াত মোৰ আপত্তি হ'ব। 45 লাখ টকা জমা থাকিলত আপোনালোকৰ যথেষ্ট অসুবিধা হৈছে, বহুত অসুবিধা হৈছে, কাৰণ তেওঁলোকে মাহে মাহে যদি আমাক সেইটো দি থাকে, এনেকুৱা প্ৰব্লেম নকৰি দিবা, অলপ কাৰোবাৰ 2-3 লাখ টকা থাকিব পাৰে, একে কোপতে দিব নোৱাৰিব পাৰে, আমি সেইটোত আমাৰ আপত্তি নাই, কিন্তু 10-15 লাখ টকা যদি থাকে তেওঁলোকে দিবলৈ আমাক, তেতিয়াহ'লে আমাৰ প্ৰব্লেম হয়। প্ৰায় কেইজনে 15-20 লাখ? নাই, প্ৰায় কেইজনে চববোৰ বজাৰখন সমান নহয়তো, আমাৰ চক বজাৰ আৰু কাৰ পাৰ্কিংটো 2 হুইলাৰ 4 হুইলাৰ সেই দুটাই অকণমান বেছি, গতিকে বাকীবিলাক সিমান ডাঙৰ নহয় মাৰ্কেট, তেওঁলোকৰ ইমান বেছি পইচা নাই। এই 2 হুইলাৰ 4 হুইলাৰ চক বজাৰে তেওঁলোকে আমি যেতিয়া বিচাৰোঁ তেওঁলোকে দিয়ে, কিন্তু তথাপিও তেওঁলোকৰো আছে যদিও তেওঁলোকে আমি যেতিয়া ইমাৰ্জেঞ্চি হয় যে আমাক অলপ পইচা লাগে বুলি ক'লে তেওঁলোকে যেনে তেনে যোগাৰ কৰি দিয়ে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।